সন্থাৰ এটি অত্যন্ত শক্তিশালী অংগ ধিং আঞ্চলিক ছাত্ৰ সন্থাই এই বৃহত্তৰ ধিং অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ফলাফল লাভ কৰিছে তেখেতসকলক অভিনন্দন জনাবলৈ আজি বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাই কৃতাৰ্থ হৈছোঁ আৰু একে সময়তে আশা কৰিছোঁ যাতে এই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতৰ দিনত অসমৰ একোগৰাকী মানৱ সম্পদ হিচাপে গঢ় লওক আৰু কেৱল ধিং অঞ্চললৈকে নহওক সমগ্ৰ ৰাজ্যখনলৈকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হওক। গতিকে আপুনি উত্থাপন কৰিছে ধিঙৰ পৰা ধৰক হিমা দাস ধিং এক্সপ্ৰেছ হিমা দাস আগবাঢ়ি গৈছে তেওঁৰ যিসকল ধৰক ব্যক্তিগত ধৰক যিসকল আছে পিছৰ প্ৰজন্ম সেইসকলৰ প্ৰতি কি মাধ্যমৰ জৰিয়তে আহ্বান জনাব? ক্ৰীড়াক জীৱন হিচাপে ক্ৰীড়াক কেৰিয়াৰ হিচাপে আঁকোৱালি লোৱা প্ৰত্যেকৰে কাৰণে হিমা দাস এই ধিং অঞ্চলৰে সন্তান হিমা দাস আদৰ্শ অনুপ্ৰেৰণাৰ উৎস। গতিকে যিসকলে সেই দিশটোত আগবাঢ়িবলৈ বিচাৰিছে নিশ্চিতভাৱে হিমা দাসক আদৰ্শ হিচাপে লৈ আগবাঢ়িব পাৰে আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতৰ দিনত হিমা দাসে পুনৰ অসমবাসীক আকৌ গৌৰৱান্বিত কৰিব। বাংলাদেশৰ যিটো সাম্প্ৰতিক পৰিস্থিতি এটা কথা উত্থাপন হৈ আছে যে 1 কোটি চাওক, বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মানৱতাবাদত বিশ্বাস কৰা পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিয়ে উদ্বিগ্ন হৈ আছে। তাত যিবোৰ ঘটনা ঘটিবলৈ ধৰিছে তাৰ পৰা যি ধৰণৰ ভিডিঅ' সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছে সভ্য সমাজ লজ্জাতন্ত হোৱা ধৰণৰ বিষয়। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে বাংলাদেশত যদি তাৰ সংখ্যালঘুসকলৰ ওপৰত উৎপীড়ন হৈছে তেতিয়াহ'লে ৰাষ্ট্ৰসংঘই তাত হস্তক্ষেপ কৰিব লাগে আৰু ৰাষ্ট্ৰসংঘই তাৰ সংখ্যালঘু লোকসকলক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে। নিকটৱৰ্তী এখন বৃহৎ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষয়ো কূটনৈতিকভাৱে বাংলাদেশত থকা যিসকল ধৰ্মীয় সংখ্যালঘু লোক আছে তেওঁলোকক তাত কেনেকৈ সহায় সাৰথি পাৰে কৰক। কিন্তু এটা কথা স্পষ্ট যে বাংলাদেশত যেতিয়াই গৃহযুদ্ধ সদৃশ কিবা পৰিস্থিতিৰ সৃষ্টি হ'ব তেতিয়াই অসম উত্তৰ পূৰ্বাঞ্চলে অনুপ্ৰৱেশকাৰী বোজা লৈ থাকিলে এই কথাটো হ'ব নোৱাৰে। বাংলাদেশত কি হৈ আছে বাংলাদেশৰ ভিতৰতে হৈ আছে। বাংলাদেশত কাৰোবাৰ ওপৰত উৎপীড়ন চলিছে বুলি অসম উত্তৰ পূৰ্বাঞ্চলে পুনৰ যাতে কোনো কাৰণত বোজা ল'বলগীয়া নহয় অবৈধ বিদেশীৰ সেই কথাটোৰ কাৰণে আমি স্পষ্টভাৱে সকীয়াইছোঁ। আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ তৰফৰ পৰাও কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি তাত স্পষ্টভাৱে এই কথাখিনি উল্লেখ কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ 4খনকৈ ৰাজ্যই বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰে। গতিকে যেতিয়াই দেখিছোঁ গৃহযুদ্ধ সদৃশ কিবা পৰিৱেশৰ সৃষ্টি হৈছে সেয়া 1947 চনৰ ভাৰত বিভাজনৰ সময়তেই হওক বা সেয়া 1971 চনৰ বাংলাদেশৰ স্বতন্ত্ৰতা সংগ্ৰামৰ সময়তেই হওক তেতিয়াই অসম উত্তৰ পূৰ্বাঞ্চলে অবৈধ বিদেশীৰ বোজা ল'বলগীয়া হৈছে। ত্ৰিপুৰাত ইতিমধ্যে জনগাঁথনি সম্পূৰ্ণ সলনি হৈ গ'ল। অসমতো আমি দেখিছোঁ যে অসমৰ কেইবাখনো জিলাত জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এতিয়া যাতে আৰু সেই পৰিৱেশটোৰ সৃষ্টি নহয় সেই সংকটটো যাতে আৰু ঘনীভূত নহয় তাৰ কাৰণে আমি স্পষ্টকৈ দাবী জনাইছোঁ যে ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে আৰু একে সময়তে হিন্দুৱেই হওক মুছলমানেই হওক এজনো অনুপ্ৰৱেশকাৰীৰ বোজা যাতে অসমৰ ওপৰত জাপি নিদিয়ে তাৰ কাৰণে স্পষ্টকৈ সকীয়াই দিছোঁ। অসম চুক্তি 860গৰাকী শ্বহীদৰ ত্যাগৰ ফল। এটা দীঘলীয়া 6 বছৰীয়া আন্দোলন। সেই আন্দোলনত সহস্ৰজন লোক আহত হৈছে, নিৰ্যাতিত হৈছে। আমাৰ আই মাতৃসকল ধৰ্ষিতা হৈছে, বহুজনে আজীৱন পংগুত্বক আঁকোৱালি ল'লে, বহু মানুহ গুলীবিদ্ধ হৈছে। তাৰ পিছত আমি অসম চুক্তি পাইছিলোঁ। অসম চুক্তি অনুসৰি এটা ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰি দিয়া গৈছিল যে 1971 চনৰ 24 মাৰ্চ যিখিনি সময়ত গোটেই দেশত ভিত্তিবৰ্ষ 1948 চন আমি 860গৰাকীয়ে প্ৰাণ আহুতি দিয়াৰ পিছতো বুজাবুজি কৰি 1971 চনলৈকে অসমৰ মানুহে আঁকোৱালি ল'বলৈ সিদ্ধান্ত লৈছোঁ। আমাৰ বহল অন্তৰ আমি তেতিয়াই দেখুৱাই দিছোঁ। এতিয়া আকৌ কা জাপি দি 2014 চনলৈকে বুলি ক'লে আমি ল'ব নোৱাৰোঁ আৰু এই চৰকাৰখনৰ কোনো বিশ্বাস নাই। তেওঁলোকৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ বহিৰাষ্ট্ৰত থকা অবৈধ বিদেশী হিন্দুৰ প্ৰতিহে তেওঁলোকৰ দৰদ বেছি। কোনো ঐতিহাসিকভাৱে ৰাজনৈতিকভাৱে তাৎপৰ্য নোহোৱা এটা ভিত্তিবৰ্ষ 2014 চনৰ 31 ডিচেম্বৰটো কাৰ জৰিয়তে জাপি দিছে। এতিয়া যে বাংলাদেশত গৃহযুদ্ধ চলি আছে বুলি কাৰ ভিত্তিবৰ্ষ আকৌ 14ৰ পৰা আনি 24 নকৰিব তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে আৰম্ভণিৰে পৰা সকীয়াই থকাৰ প্ৰয়োজন। আৰম্ভণিৰে পৰাই আমাৰ কথা স্পষ্টকৈ বাৰ্তা দিয়াৰ প্ৰয়োজন যে হিন্দুৱেই হওক মুছলমানেই হওক অসম চুক্তিয়ে যি ভিত্তিবৰ্ষ থিৰাং কৰি দিছে সেই ভিত্তিবৰ্ষৰ পিছত এজনো অবৈধ হিন্দু মুছলমান বাংলাদেশীক অসমৰ মানুহে আদৰি নলয়।